কিছুমান সময়ত আলবাল কমেন্ট শুনিলে আলবাল মন্তব্য শুনিলে টেমা ছুটি যায় যিকোনো মানুহৰে টেমা ছুটি যাব পাৰে কাৰণ আমি সাধাৰণ মানুহ কি ৰজাই হওক মন্ত্ৰীয়ে হওক বা কোনোবা মহাপুৰুষে হওক এনেকুৱা কথা এনেকুৱা সময়ত সহ্য কৰিব নোৱাৰি মই জয়ন্ত মল্ল বৰুৱাৰ কথা কৈছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথা তেওঁ মন্ত্ৰী মহানগৰৰ মন্ত্ৰী বোলে তেওঁ আৰু তেওঁৰ কথা শুনি আমি নলবিৰা হিচাপে লাজ পাইছো কি তৃতীয় শ্ৰেণীৰ কথা কয় বানপানী নিয়ন্ত্ৰণ কৰিব পৰা নাই তাৰ ব্যৰ্থতা তোমালোকে স্বীকাৰ কৰিবলৈ লাজ পাইছা অথচ তাৰ পৰা হাত হাৰিবলৈ তোমালোকে চালে বেৰে কোবা কথা কবা আৰু আমি সাধাৰণ জনতাই শুনি থাকিম একো মাত নামাতিম এই বুলি ভাবিছা তোমালোকে চাওক প্ৰিয় দৰ্শক কি অৱস্থা হৈছে গুৱাহাটী মহানগৰৰ তাৰ পিছত এই মন্ত্ৰীয়ে কি কয় জানেনে পূৰ্বতকৈ হেনো পানী কম হৈছে পূৰ্বে হেনো এনেকুৱা বানপানী হলে গুৱাহাটী মহানগৰখন স্তব্ধ হৈ পৰিছিল এইবাৰ তেনেকুৱা হোৱা নাই আৰু কি কৈছে গুৱাহাটীখন পাহাৰে আৱৰি আছে পাহাৰৰ মাজত সেইকাৰণে পাহাৰৰ পৰা পানী নামি আহিছে পানী হবই এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ এয়া মন্তব্য আপোনালোকে কি কব কওক গুৱাহাটী মহানগৰীৰ সচেতন লোকসকলে কওক ইয়াতকে আগতে ভয়াবহ অৱস্থা হৈছিল নেকি এয়া গুৱাহাটী মহানগৰ স্তব্ধ নহয় হৈছে কি এয়া কি হৈ আছে চাওক চকুৰুটা ডাঙৰকৈ মেলি চাওক মন্ত্ৰী মহোদয় এয়া কি গুৱাহাটী স্তব্ধ হোৱা নাই নে গুৱাহাটী ইয়াৰ মাজতে চলি থকাটোকে আপোনালোকে ক'ব খোজে এয়া আপোনালোকৰ প্ৰগতি এয়া কি এয়া এইবিলাক চাওক চাৰিওফালে চাওক এই অৱস্থা এই দুৰ্দশা গুৱাহাটী মহানগৰ বাখীৰ আৰু আপোনালোকৰ কি কৰি আছে বিভাগবোৰে এই গুৱাহাটীখন দেখুৱাই বছৰ বছৰ ধৰি বিভিন্ন কামৰ নামত 2 নম্বৰে কামবিলাক কৰি আছে আৰু এটা কথা গুৱাহাটী মহানগৰৰ উন্নয়ন কিমান হৈছে বাদ দিয়ক কিন্তু এই গুৱাহাটী মহানগৰৰ উন্নয়নৰ নামত একাংশ মন্ত্ৰী বিষয়া আমলাৰ যে উন্নয়ন হৈছে তাক কোনে অস্বীকাৰ কৰিব নোৱাৰে কোনো পৰিকল্পনা যদে মদে যতে ততে যেনেকৈ তেনেকৈ বিল্ডিঙৰ পাৰমিশন দিছে নলা নৰ্দমাৰ কোনো সুব্যৱস্থা নাই কেৱল নলা নৰ্দমা খান্দাৰ নামত বকা পানী খান্দাৰ নামত কেৱল ব্যাগম দুৰ্নীতি সংঘটিত হৈ আহিছে তাত বাহিৰে একো হোৱা নাই আৰু তাৰ ফল ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই ডাঙৰ ডাঙৰ অট্টালিকাবোৰৰ পাৰমিশন আছে নে নাই প্ৰথম স্পষ্ট কৰক এই যে যধে মধে যতে ততে যে ডাঙৰ ডাঙৰ অট্টালিকাবোৰ এপাৰ্টমেণ্টবোৰ যে বনাই থকা হৈছে তাৰ পাৰমিশন কি আপোনাৰ টকা আছে আপুনি ভেটিটো 100 ফুট কৰিছে কাৰোবাৰ টকা নাই সি 10 ফুট কৰিছে কোনো পৰিকল্পনা যি মন যায় যেনেকে মন যায় তেনেকে কৰি আছে আৰু তাৰ ফল ভুগিছে গুৱাহাটী মহানগৰ বাকী আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি জানে এই মন্ত্ৰী যে এই যে ফুংফাং কৰি আছে এও নিজে তেওঁৰ ঘৰলৈ যোৱা বন্দাজনৰ মাটিত পথ নিৰ্মাণ কৰিছে এটা কি কব কক তেওঁ যিহেতুকে নিজেই জলাশয়ৰ একাংশ মাটি এনেকে বেদখল কৰি নিজৰ ঘৰলৈ যোৱা পথটো বনাইছে তাৰ পিছত এওৰ কোৱা অধিকাৰ আছে নে আৰু এটা কি কয় পাহাৰৰ পৰা পানী নামি আহিছে আগতে পাহাৰৰ পৰা পানী নামি অহা নাছিল আগতে পাহাৰৰ পৰা গাখীৰ নামি আহিছিল আৰু সেই গাখীৰত তেওঁলোকে কংগ্ৰেছত থাকতে গা ধুইছিল বস ইমানে নেকি ফালতু কথা কিছুমান কৈ থাকে এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে আৰু নিজে মন কৰকচোন গুৱাহাটীৰ অৱস্থা কেনেকুৱা কি হৈছে তাৰ মানে আপোনাৰ বেয়া শব্দ ওলাব খুজে মুখেৰে নকওঁ কোনবা এটা বিভাগে যদি এবাৰ খান্দি থৈ যায় কোনবা এটা বিভাগে আহি পুতি থৈ যায় কোনবা এটা বিভাগে যদি প্লাষ্টাৰ মানে কি কয় পলিষ্টাৰ লগাই ৰাস্তাত যদি প্লাষ্টাৰ কৰে কোনবাটো আহে আৰু তাতে ব্লক পাৰে কোনোবাই যদি ব্লক পাৰে সেইখিনি উঠাই কোনোবাই আৰু তলৰ ফালে পিচ কৰে কোনোবাই যদি পিচ কৰে কোনোবাই তাৰ আখত নলা খান্দে কোনোবাই যদি নলাটো বন্ধ কৰি যায় কোনোবাই এটা বিভাগে আহি পানীৰ পাইপ পুতে কোনোবা বিভাগে আহি গেছৰ পাইপ পুতে বিভিন্ন ধৰণে অস্ত্ৰোপচাৰ কৰি থকা হৈছে গুৱাহাটী মহানগৰত আৰু তাৰ ফলত এই অৱস্থাৰ সৃষ্টি হৈছে গুৱাহাটীত ডক্টৰ নোপোৱা হৈছে এইকেইদিন জৰুৰীকালীন অৱস্থাত পৰা একাংশ ৰোগীৰ অৱস্থা কি আপোনালোকে দেখিলে গম পাব কেনেকুৱা অবিশ্বাস্য অকল্পনীয় পৰিৱেশৰ সন্মুখীন হৈ আছে বৰ্তমান গুৱাহাটী মহানগৰত যান জঁটৰ অৱস্থাটো কৈ লাভেই নাই কোনো মানুহ কত যাব পৰা নাই তাৰ ফলত কি অসুবিধা হৈছে আপোনালোকৰ তো সাইৰেন বজাই যাব না আপোনালোকৰ তো সাইৰেন লৈহে যাব আগত সিকিউৰিটি ফোন কৰি দিব ৰাস্তা ক্লিয়াৰ সেইকাৰণে আপোনালোকে ঠুকি নাপায় আৰু এই যে সাধাৰণ জনতাই চূড়ান্ত দুৰ্যোগ আৰু সংঘাতৰ সন্মুখীন হৈ আছে যন্ত্ৰণাৰ সন্মুখীন হৈছে কষ্ট পাই আছে তাৰ প্ৰতিফল কিন্তু আপোনালোকে পাব লাগিব নাভাবিব আপোনালোকে হাত হাৰিব পাৰিব বুলি কাৰণ গুৱাহাটী মহানগৰখনক দেখুৱাই আপোনালোকে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিছে হাজাৰ হাজাৰ কোটি টকা পকটস্থ কৰিছে হাজাৰ হাজাৰ কোটি টকা মানে অপব্যয় কৰিছে কিন্তু গুৱাহাটী মহানগৰৰ উন্নয়ন সেই একেই হৈ আছে ইমান বছৰ ধৰি আৰু আপোনালোকে আজি চালে বেৰে কোবাই কিছুমান কথা কৈ নিজৰ দোষ হাৰিব খুজিছে দায় হাৰিব খুজিছে থাৰ্ড ক্লাছ কাম কিছুমান কৰি আছে থাৰ্ড ক্লাছ কিছুমান কথা কৈ সাধাৰণ জনতাক ব্যস্ত ৰাখিছে আৰু মিডিয়াই আচল কথাবোৰ সুধক কিয় বন্দাজনৰ মাটি বেদখল হৈছে কিয় বেদখল মুক্ত কৰিব পৰা নাই এই কথাবোৰ সুধকচোন গতিকে আমাৰ স্পষ্ট কথা ৰাইজ এওঁলোকক বিশ্বাস নকৰিব এওঁলোকক উভতি ধৰক ধৰিব লাগিব এওঁলোকে যি মন যায় তাকে ক'ব আৰু আমি শুনি থাকিম নহ'ব